চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা সদৌ মায়ামৰা সাংস্কৃতিক সমাজৰ ঢকুৱাখনাত অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সংবাদমেল চৰকাৰে দীৰ্ঘদিন ধৰি মায়ামৰা সমাজক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ প্ৰধান সম্পাদক হেমন্ত গোহাঁয়ে ক্ষোভ জাৰিছে অনিৰুদ্ধ দেৱৰ নামত আজিলৈকে বন্ধ ঘোষণা কৰা নহল অনিৰুদ্ধ দেৱৰ সমাধিস্থলৰ নামত আবণ্টিত 30 কোটি টকাও অন্তৰ্ধান হল ভকত নামঘৰীয়াৰ অনুদানো লাভ নকৰিলে মায়ামৰা সমাজে পূৰ্বৰ বিজেপি চৰকাৰৰ দিনত হোৱা কাম-কাজো চলিত চৰকাৰৰ দিনতে স্থবিৰ হৈ পৰিল মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে মায়ামৰা সমাজ 17 দফীয়া দাবী পূৰণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক হাতজোৰ কৰি অনুৰোধ জনাইছে সংগঠনটোৱে বান্ধি দিলে এমাহৰ চূড়ান্ত সময়সীমা অন্যথা হিন্দু ধৰ্ম ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে তেওঁলোকে 25 লক্ষাধিক মায়ামৰা ৰাইজে নিৰ্বাচনত কৰিব শক্তি প্ৰদৰ্শন পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ প্ৰদান কৰা হৈছে মায়ামৰা সমাজক প্ৰতিনিধিত্ব কৰা বিধায়কসকলকো সকিয়নি প্ৰদান কৰা হৈছে নিৰ্বাচনত অৱহেলাৰ ফল ভুগিবলৈ সাজু থাকক এই হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে আমি ভাৰত স্বাধীন হোৱাৰ দিনৰ পৰা যিমানবিলাক দাবী দাবা কৰি আছিলোঁ এই দাবী দাবাসমূহ কিন্তু শেষত সৰ্বানন্দ সোণোৱালৰ যিখন বিজেপি চৰকাৰ হৈছিলে 2017 চনত আমাৰ কিছু দাবী মানি লৈ তেওঁ কিছু কাম কৰিছিলে যেনে চাবুৱাত অনিৰুদ্ধ দেৱৰ নামত এখন ক্ৰীড়া বিশ্ববিদ্যালয় এখন 600 কোটি টকা চেংচন কৰি ইতিমধ্যে তাত প্ৰিন্সিপালৰ পৰা আদি কৰি সকলো ষ্টাফ তাত মানে এপইণ্টমেণ্ট দিছে কামো আৰম্ভ হৈছিলে এতিয়া আমি নাজানো কি কাৰণত কামটো বন্ধ কৰি দিলে সৰ্বানন্দ সোণোৱালৰ দিনত হৈছিলে সৰ্বানন্দ সোণোৱাল চৰকাৰে সেইটো সময়ত আমাক অসম দৰ্শন আঁচনিৰে আমাৰ নামঘৰসমূহ আৰু সত্ৰসমূহক 10 লাখ 5 লাখ 25 লাখ আৰু 2.5 লাখ টকাকৈ একোটা অনুদান দিছিলে আৰু কেইবাটাও এনেকুৱা আমাক কাম কৰি দিছিলে তাৰপিছত সেইখন একেটা দলৰে এতিয়া যিখন চৰকাৰ হ'ল এইখন চৰকাৰৰ দিনত আমি একেখিনি দাবীকে তেওঁৰ ওচৰত হিমন্ত বিশ্ব দি দিওঁতে তেখেতে হ'ব কৈ আমাৰ লগত হ'লেই ভিতৰিয়ালি কৰি থাকে হ'ব ককাইদেউ এইটো হ'ব আমাক ক'লে আপোনালোকে ছাৰ্ভে এটা কৰক যে ভকতসকলক গাঁওবুঢ়া আৰু নামঘৰীয়াসকলক আমি বছৰেকীয়া অনুদান 1200 টকাকৈ দিম আমি গোটেই ছাৰ্ভে কৰি 2000 মান হ'ব আমাৰ অসমত গোটেই নামঘৰীয়া আৰু গাঁওবুঢ়াসকলৰ তালিকা তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ তেওঁলোকৰ আধাৰ কাৰ্ড তেওঁলোকৰ নাম ঠিকনা বয়স গাঁওবুঢ়াৰ পৰা আহি কৰি যিমতে ফৰ্মেট দিলে আমি কৰি গোটেইখিনি চৰকাৰক স্কেন কৰি এটা পেন ড্ৰাইভত বনাই মুখ্যমন্ত্ৰী হাতে হাতে আমি নিজেই দিছোঁ মই দিছোঁ ইয়াৰ উপৰি গোটেই কথাখিনি কোৱা হৈছে দিন দিছোঁকৈ আজিলৈকে দিয়া নাই এতিয়া আমাৰ 2-3 বছৰ পাৰ হৈ গ'ল আৰু 2 বছৰ মাত্ৰ এখন চৰকাৰৰ কাৰ্যকাল আছে কেতিয়া দিব আৰু ভকতৰ ওচৰত আমি অতি লজ্জিত হৈছোঁ আমি সভাপতি সম্পাদক দুজনে আমাক ভকতক কেতিয়াবা আমাক মানে ঘটনাই কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে আমাৰ অকল ৰাজনীতি কৰিলে নেকি গতিকে আমাৰ ভকতসকলেতো জানি চাওক যে আমি দিব লগাখিনি কৰিব লগাখিনি কৰিলোঁ কৰি নিদিয়েতো আমি কৰিম কি তাৰপিছত অনিৰুদ্ধ দেৱৰ আমি বন্ধটো বিচাৰিলোঁ ইয়াত ছট পূজা বন্ধ দিয়ে অন্যান্য বন্ধ দিয়ে কিন্তু আমাৰ অনিৰুদ্ধ দেৱৰ নামত আজিলৈকে বন্ধটো নিদিলেই আমাৰ 13 দফীয়া দাবী দেখি আছে আজিলৈকে অনিৰুদ্ধ গুৰুজনৰ বন্ধ নিদিলেতো নিদিলে অনিৰুদ্ধ গুৰুৰ নাম আমাৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত এনেকুৱা ধৰ্মীয় সহায়ত ভাষণত গ'লে তেওঁ শংকৰ মাধৱ গোপাললৈকে থৈ দিয়ে অনিৰুদ্ধ বুলি কোনোবা এজন আছিলে তেওঁ পাহৰিয়ে থাকিলে তেওঁক মই কেইবাবাৰো কৈছোঁ অনিৰুদ্ধ গুৰুৰ নাম নলয় কিয় শংকৰ মাধৱ গোপাল অনিৰুদ্ধ 4জন একেই দেখোন মাধৱ গুৰু লিখি গৈছে গোপাল গুৰু লিখি গৈছে আমাৰ অনিৰুদ্ধ গুৰু সম্পদা বুলি যিটো ভাগ তাত তেওঁ লিখি গৈছে একে স্বৰূপ বুলি আৰু তাৰপিছতো আপোনালোকে কি কাৰণে অৱজ্ঞা কৰে কিয় এনেকুৱা কৰে মাধৱদেৱৰ সমাধিস্থলৰ কাম হৈ গ'ল ইতিমধ্যে আপোনালোকে দেখিছে এইটো উন্মোচনো কৰিলেগৈ CM গৈ আমাৰ অনিৰুদ্ধ গুৰুৰ নামৰ টকা 30 কোটি টকা ক'ত গ'ল নাপাত্তা আজিলৈকে একো নাই তাৰপাছত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'লোঁ এইবিলাক ঘটনা এনেকৈ হ'ল ছাৰ এইটো হ'ল সেইটো হ'ল আপুনি চেংচন কৰিছিলে এখন লেটাৰ চক কি হ'ল নাই মই কৰি দিম বোলে আৰু তেওঁ এটা কাম কৰিও দিলে তাত আমাৰ 16 বিঘা মাটি বেদখল হৈ আছিলে তাত তেওঁ এটা পুনত লখিমপুৰ DC গৈ 16 বিঘা মাটি তেওঁ বেদখলমুক্তও কৰি দিলে আৰু ক'লে মই 22 কোটি টকা প্ৰজেক্ট এটা বনাইছোঁ তাত 22 কোটি টকা প্ৰজেক্টটো কাম হ'ব তাত আপোনালোকৰ এইখিনি কৰিম এইটো কোৱা আজি কেইবছৰ হৈ গ'ল ঠিক নাই তেওঁ চৰকাৰে যাবলৈ হ'ল দিবনে নাই আমি নাজানো আপোনাৰ সাক্ষাৎকাৰ পাবলৈ গতিকে 1 মাহ অপেক্ষা কৰিম আপোনাৰ কাৰ্যালয়লৈ আপোনাকতো লগ নাপাওঁৱেই সাক্ষাৎকাৰ আমাকতো নিদিয়েই আপুনি গতিকে আপোনাৰ কাৰ্যালয়লৈ আমি চিঠিখন দিম এমাহ অপেক্ষা কৰিম যদি এমাহতো আপুনি আমাক নিদিয়ে
তেতিয়া আমি এইখন দেশৰ নাগৰিক হিচাপে আমি দিছপুৰত গৈ আমি ধৰ্ণা কাৰ্যসূচী ভকতসকলে অনশন কাৰ্যসূচী ল'ম তাত। তাৰপিছত আমি ভকতসকলে আমি নিজেই আমাৰ নিজৰ ধৰ্মটো আমি নিষিদ্ধ ঘোষণা কৰি আমি কোনোবা ধৰ্মলৈ পৰিৱৰ্তিত হ'ম। বুলি আমি আমাৰ সভাই যি প্ৰস্তাৱ লৈছে, যদি আমাৰ কামখিনি আমি সনাতন ধৰ্মৰ মানুহ, আমাৰ হিন্দু সুৰক্ষাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে মানুহে উঠি পৰি লাগিছে। তাৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই মায়ামৰা সমাজৰ 25 লাখ মানুহৰ কাৰণে একো এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই। তেওঁ অৱহেলাৰ স্বৰূপটো আমি আগন্তুক দিনত হয়তো আমি নিৰ্বাচনৰ আগমুহূৰ্তত আমি কিছু কাৰ্যসূচী ল'ম। এই কাৰ্যসূচীৰ যোগেদি আমাৰ মায়ামৰা সমাজৰ যিটো শক্তি আছে সেই শক্তিটো আমি দেখুৱাম। তেতিয়া তেওঁলোকে গম পাব যে নহয় আমি ভুল কৰিছিলোঁ, আৰু হয়তো আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কিছুমান পাছত বনি আমি কেণ্ডিডেট খাৰা কৰি আমি চৰকাৰৰ বিৰুদ্ধে আমি কেণ্ডিডেট উঠাম বুলি আমিও এটা সিদ্ধান্ত লোৱা হৈছে। যিহেতু আমাক ক্ষমতা পলিটিকেলেও লাগিব, যিহেতু আমি পলিটিকেলি যদি আমি ক্ষমতা পূৰণ নকৰোঁ তেতিয়াহ'লে তেওঁলোকে নেচায়। কাইলৈ যদি আমাৰ 100জন আমি মানুহ আমাৰ কেণ্ডিডেট জিকাই আনিম, তেতিয়া তেওঁলোকে হয়তো আমাৰ ওচৰত আহিবলৈ বাধ্য হ'ব। গতিকে আমি যেতিয়া চিধা আঙুলিয়ে ঘিউ নাহে, গতিকে আমি তেৰা আঙুলি দিবলৈ আমি বাধ্য হ'ম। মায়ামৰা সমাজৰ যিসকল বিধায়ক আছে তেওঁলোকে যিখিনি ৰস পান কৰি পেলাই মায়ামৰা সমাজৰ ওপৰত খাই আছে, তেখেতসকলো সতৰ্ক হওক যে মায়ামৰা সমাজৰ কাৰণে তেওঁলোকে কি কৰিলে, তেওঁলোকে কি কৰা নাই, তেওঁলোকেও পৰ্যবেক্ষণ কৰক। আৰু নহ'লে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।